সকলোৱে জানো যে সদৌ চাওতাল ছাত্ৰ সন্থা বুলি এটা সংস্থা আমাৰ ইয়াত বহুত দিনৰ পৰা আমাৰ জাতি জনগোষ্ঠীৰ উত্থানৰ কাৰণে কাম কৰি আহিছে আৰু তেখেতসকলৰ অহা মাৰ্চ মাহৰ মাৰ্চ মাহৰ 25, 26 আৰু 27 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী লৈ 20তম যিটো প্ৰতিষ্ঠা দিৱস তথা কনফাৰেন্স এনুৱেল কনফাৰেন্স তেখেতসকলে পাতিবলৈ গৈ আছে। এইখন স্থানত আমি সকলোৱে জানো যে আমাৰ চাওতাল জনগোষ্ঠীটো এটা প্ৰাচীন জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে উত্থানৰ কাৰণে আমাৰ সদৌ চাওতাল ছাত্ৰ সন্থাই তেখেতসকলে আৰম্ভৰ পৰাই দেহে লাগি আছে আৰু এই জনগোষ্ঠীটোক নিজৰ যিটো জাতি হিচাপে জনগোষ্ঠী হিচাপে যিটো এটা পৰিচয় সেইটো স্থাপন কৰিবলৈ ক'ব লাগিব যে এতিয়া প্ৰায় সক্ষম হৈছে আৰু তেখেতসকলৰ নেতৃত্বত সঁচাকৈ আমাৰ ৰাইজে আমাৰ জনগোষ্ঠীটোৱে আমাৰ সমাজখিনিয়ে বহুত লাভান্বিত হৈছে আৰু বহুত দিশত আমি আগুৱাই যাবলৈ এতিয়া সক্ষম হৈছোঁ। তো তেখেতসকলে মাৰ্গদৰ্শকৰ এটা কাম কৰিছে, মানুহৰ মাজত ৰাইজৰ মাজত এটা সচেতনতা এটা সজাগতা আনিবলৈ তেখেতসকলে বহুত প্ৰয়াস কৰিছে। ছাত্ৰ ছাত্ৰীবিলাকৰ উন্নতিৰ কাৰণে তেখেতসকলে বহুত কাম কৰিছে। তো সেই তেনেকুৱা ধৰণে তেখেতসকলে বহুত কাম কৰি আহিছে। সেইকাৰণে এতিয়া যিটো অহা 25, 26 আৰু 27 তাৰিখত যিটো তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰিবলৈ গৈ আছে আমাৰ গোসাইগাঁও মহকুমাৰ আমাৰ কাছিয়াবাৰী এইখন প্ৰাংগণত এইখন বল ফিল্ডত মই আশা কৰোঁ আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে তেখেতসকলৰ এই প্ৰগ্ৰামটো নিশ্চয় ছাকচেছফুল হ'ব বুলি আৰু এইখন প্ৰগ্ৰামত যিমান ৰাইজসকল উপস্থিত থাকিব, বিভিন্ন আমাৰ আলহীবিলাক আহিব, আমাৰ জনগণ আহিব, আমাৰ মুৰব্বীসকল আহিব, ইণ্টেলেকচুৱেল বুদ্ধিজীৱী মহলসকল আহিব, তেখেতসকলে পাৰ্টিচিপেট কৰিব, বিভিন্ন ছেশ্যনছ থাকিব ইয়াত আৰু বিভিন্ন টপিকৰ ওপৰত ডিছকাশ্যন হ'ব আৰু বিশেষকৈ অহা আমাৰ 10 বছৰ 20 বছৰ 30 বছৰ আমি কি ধৰণে আগবাঢ়ি যাম নিশ্চয় এটা ৰোডমেপ তেখেতসকলে তৈয়াৰ কৰিব বা আলোচনা কৰিব আৰু এতিয়ালৈকে আমাৰ কিমান কি হ'ব পাৰিছে জনগোষ্ঠী হিচাপে আৰু কি ক'ত গেপ হৈ আছে, আমি ক'ত কাম কৰিব লাগিব, গোটেইখিনি আলোচনা এইখন মিটিঙত এইখন প্ৰগ্ৰামত আলোচনা কৰা হ'ব আৰু নিশ্চিতভাৱে আমাৰ জাতি জনগোষ্ঠীটোক আৰু আমাৰ সমাজটোক এটা মানে সুপথেৰে আগুৱাই লৈ যাবলৈ আৰু এটা গঠনমূলক পথেৰে আগুৱাই লৈ যাবলৈ নিশ্চয় এটা মাৰ্গদৰ্শক হ'ব বুলি আশা কৰিছোঁ।